স্বাগতম কুন্তলা কিটচেনলৈ। কেনে আছে মোৰ অতি মৰমৰ খাই খুৱাই আৰু তাতোকৈ বেছি বনাই ভাল পোৱা বন্ধু বান্ধৱীসকল। আজি এটা বিশেষ ৰেচিপি লৈ আহিছোঁ, এখন থালি ৰেচিপি। খুব সহজে হ'ব, সোনকালে হ'ব, স্বাস্থ্যসন্মত হোৱাৰ লগতে অতি সোৱাদৰ হ'ব। আপোনালোকৰ লগত কথা পাতি থাকোঁতেই মন কৰিলেনে, মই উতলা পানীত পালেং শাক দিলোঁ। 2 মিনিটৰ কাৰণে মাত্ৰ পালেং শাকখিনি উতলা পানীত ৰাখিম, একদম উতলা পানী দেই। আৰু উতলা পানীখিনিৰ পৰা শাকখিনি উঠাই থৈ দিম ঠাণ্ডা হ'বলৈ। এইখিনি ইয়াত ঠাণ্ডা হৈ থাকক বাৰু। এটা পাত্ৰত মই লৈছোঁ এয়া মচুৰ দাইল। মচুৰ দাইলখিনি মই অকণমান সময় পানীত তিয়াই থ'ম, যাতে আমাৰ পালেংখিনি ঠাণ্ডা হোৱালৈকে। তাৰপিছত ভালকৈ ধুই ল'ম দেই। এয়া মই তিয়াই থ'লোঁ। পালেং শাকখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া এটা মিক্সাৰ জাৰত মই পালেং শাকখিনি লৈছোঁ আৰু ইয়াত দি দিছোঁ মই প্ৰায় 5-6 ফুটা নহৰু, এটা ডাঙৰ চাই পিঁয়াজ, এটা জলকীয়া। পানী নিদিয়াকৈ গোটেইখিনি পিচি ল'ম। দেখিছেনে ৰংটো কি ধুনীয়া হ'ল। পানীত যদি সিজাই লয়, পালেঙে নিজৰ ৰংটো নেহেৰুৱায়। গতিকে পানীত সিজাই ৰেচিপিটো বনালে বেছি ভাল হয়। এতিয়া দাইলখিনি ধুই পেলাই এটা কুকাৰত দি দিছোঁ আৰু এয়া কি চিনি পাইছেনে? এয়া হৈছে আমলখি। আমলখি মচুৰ দাইলৰ লগত সিজিব দিম। 2 খিলা তেজপাতো দি দিছোঁ আৰু খুব গৰম পানী দিছোঁ, উতলা গৰম পানীৰে। এতিয়া ঢাকোনখন লগাই 3টা হুইচেল মাৰিব দিম। আমাৰ কুকাৰত দাইল সিজালৈকে মই ইটো গেছত কেৰাহীখন পাতি লৈছোঁ। ইয়াত দিছোঁ অকণমান বাটাৰ আৰু বাটাৰখিনিত দি দিছোঁ মই পনীৰ কেইটুকুৰামান। পনীৰখিনি মই বাটাৰত ভাজি ল'ম। গেছৰ জুইটো একেবাৰে কমত দিছোঁ আৰু পনীৰখিনি অকণমান সোণোৱালী ৰং হোৱালৈকে ভাজিম, কিয়নো পনীৰ যদি অকণমান ভাজি পেলাই বনোৱা হয়, খাবলৈ ব্যঞ্জনখন বেছি সোৱাদৰ হয়। পনীৰখিনি হৈ গৈছে। এতিয়া পনীৰখিনি মই উঠাই থৈ দিম এটা বেলেগ পাত্ৰত। আৰু সেইখিনি বাটাৰতে, যিখিনি বাটাৰ হৈ গৈছিলে, তাতে মই দি দিছোঁ এটা পিঁয়াজ কাটি পেলাই, অকণমান আদা নহৰু বটা। গেছৰ ফ্লেম একেবাৰে কমত আছে আৰু এইখিনি ভজা ভজা হওঁতে ইয়াত দি দিছোঁ মই সৰু সৰুকৈ কটা বিলাহী, সৰু চাই 2টা। এতিয়া গোটেইখিনি বস্তু খুব ভালদৰে ভাজি ল'ম আৰু ইয়াত দিছোঁ অকণমান মছলা, গৰম মছলা, ধনিয়া পাউডাৰ, হালধি আৰু নিমখ। এইখিনি ভালদৰে মিহলাই ল'ম আৰু এতিয়া ইয়াত দি দিম সোৱাদ অনুসৰি নিমখ দিছোঁ। মই প্ৰথমতে অকণমান কম দিয়া যেন লাগিলে। আৰু এতিয়া দি দিম যিখিনি আমি পালেং পিচি ৰাখিছিলোঁ। গেছৰ ফ্লেমটো এতিয়া মিডিয়াম হাই কৰিছোঁ আৰু এই বস্তুখিনি ভালদৰে মিহলাই লোৱাৰ পাছত ইয়াত আৰু অকণমান মই নিমখ দিছোঁ আৰু মিক্সাৰ জাৰটোৰ বাতিটোত যিখিনি লাগি আছিলে সেইখিনি পানীৰে আউখালি মই পালেংখিনিত দি দিছোঁ। বস্তু একো নষ্ট হ'ব নালাগে, হয়নে নহয় বাৰু? আৰু এটা উতল অহাৰ পাছতে মই পনীৰ কেইটুকুৰা ইয়াত দি দিলোঁ। এইখন হৈছে আমাৰ সকলোৰে অতি প্ৰিয় আৰু হোটেলত গ'লে আমি অৰ্ডাৰ দিয়া পালক পনীৰৰ ৰেচিপিটো। এইদৰে পালেংখিনিৰ লগত পনীৰখিনি ভালদৰে যাতে মিলি যায়, এবাৰ হেতাৰে লৰাই দিলোঁ। খুব ভালকৈ উতল আহিছে আৰু এতিয়া নমৰাকৈ মই ইয়াত দি দিম অকণমান বাটাৰ। এনেকুৱা কৰিলে কি হ'ব জানেনে, খাবলৈ সোৱাদৰ লগতে পনীৰ পালেঙৰ যিখন ৰেচিপি সেইখন খুব ধুনীয়া চিকচিকীয়া হ'ব, তাত চাইনিং আহিব। এয়া মই চাৰ্ভিং বাউলত সজাই লৈছোঁ। দেখিছেনে বাৰু কি ধুনীয়া এটা চিকচিকনি আহিছে? সেইকাৰণে বাটাৰ লাষ্টত দিছোঁ আৰু খুব কম পৰিমাণৰ বাটাৰ ব্যৱহাৰ কৰিছোঁ। কুকাৰটো ঠাণ্ডা হৈছে, এতিয়া খুলি ল'ম আৰু আমাৰ আমলখি কি ধুনীয়াকৈ সিজিছে দেখিছেনে? আমলখিখিনি বাৰু মই এটা বেলেগ বাতিত উলিয়াই থওঁ আৰু ইয়াৰ লগত অকণমান মই মচুৰ দাইলো বাৰু থৈ দিম, কাৰণ আমলখিৰ লগত মচুৰ দাইলৰ পিটিকা সোৱাদেই বেলেগ। এতিয়া আমলখিৰ ভিতৰত থকা গুটিখিনি মই উলিয়াই ল'ম। আপোনালোকৰ বাৰু কাৰ কাৰ প্ৰিয় পিটিকা? এইখিনিতে আপোনালোকলৈ মোৰ বিশেষ অনুৰোধ, আপোনালোকে প্লিজ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবচোন। আপোনালোকে ছাবস্ক্ৰাইব নকৰেই পায়, মোৰ যে ইমান বেয়া লাগে। আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় না, শ্বেয়াৰ কৰিব দেই। এতিয়া অকণমান জালুক দি দিছোঁ আৰু এইখিনি পিটিকি ল'ব লাগিব। কেঁচা সৰিয়হৰ তেল দিছোঁ। পিটিকোতে আপোনালোকে নিজৰ সুবিধামতে কৰিব। হাতেৰে যদি ভাল পায় হাতেৰে কৰিব, যদি মেছাৰৰ সহায়ত ভাল পায় মেছাৰৰ সহায়ত কৰিব। কাটা চামুচ বা চামুচ, মুঠতে যিহেৰে সুবিধা পায় কৰিব, কাৰণ পিটিকাখন মিহি হ'লে ভাল লাগে। আৰু এইটো মই বাতি এটাত সজাই থ'লোঁ দেই। এতিয়া কেৰাহীখনত মই তেল গৰম হ'ব দিছোঁ আৰু ইয়াত দি দিছোঁ আমাৰ অসমীয়া পাকঘৰৰ মছলাৰ ৰজা পাঁচফোৰণ, পিঁয়াজ সৰু সৰুকৈ কাটি লোৱা। পিঁয়াজখিনি ভাজি লোৱাৰ পাছত ইয়াত এতিয়া মই দি দিছোঁ অকণমান বিলাহী। বিলাহীখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। এটা মিডিয়াম চাইজৰ বিলাহী লৈছিলোঁ।
সোৱাদ অনুসৰি নিমখ আৰু সিজোৱা দাইলখিনি, যিখিনি মচুৰ দাইল আমি আমলখিৰ লগত সিজাইছিলোঁ। আৰু এটা উতল অহাৰ পাছত ইয়াত দি দিছোঁ মই ধনিয়া গুড়ি। উতল অহাৰ পাছত ধনিয়া গুড়ি দিবচোন, দাইলখন যে কি ধুনীয়া গোন্ধায়। আৰু দাইলখন খুব ভালকৈ উতলিব দিব লাগিব। মোৰ মায়ে মোক সদায় কয় দাইলখন সোৱাদ কৰিবলৈ হ'লে প্ৰথম টিপছটো হৈছে দাইলখিনি খুব ভালকৈ গৰম হ'ব লাগিব, আৰু দ্বিতীয়টো হৈছে দাইলখন খুব ভালকৈ উতলাব লাগে বহুত সময় ধৰি পেলাই। চিমত দি দাইলখিনি উতলাইছোঁ, গোটেই ঘৰটো মলমলাই গৈছে। আৰু এতিয়া আমাৰ দাইলখন হৈ গৈছে, গেছৰ ফ্লেম কৰি অফ। আৰু গৰম গৰম ভাতৰ সৈতে ফুলকবি আৰু আলু ভাজিছিলোঁ, পনীৰ পালেঙৰ তৰকাৰীখন, মচুৰ দাইল আৰু এটা জলকীয়াৰ সৈতে একদম চিম্পুল এটা ৰেচিপি।